হয়, এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত খলিচাভিটা বজাৰত। আৰু আজি যিখন খলিচাভিটা বজাৰত জামে মছজিদ আছে, ইয়াত নিশাৰ ভাগত সংঘটিত হয় চুৰিকাণ্ড। কেনেকৈ হল মই বিস্তাৰিত এই মছজিদ কমিটিৰ কেইবাগৰাকী ব্যক্তি মোৰ লগত উপস্থিত আছে, মই তেখেতসকলৰ পৰা জানিম। তো ছাৰ, আপুনি কি ক'ব এই সম্পৰ্কত? হয়, বৰ দুঃখজনক আৰু বৰ বেয়া লগা কথা এইটো যে দীৰ্ঘদিনৰ পৰা আমাৰ এই অঞ্চলত খলিচাভিটা অঞ্চলত ড্ৰাগছৰ অবাধ বেহা চলি আছে, যাৰ ফলত ইয়াৰ আগত কেইদিনমান আগত আমাৰ মছজিদৰ যিটো উজুখানাৰ টেপবিলাক আছিল চুৰি হৈ গ'ল। আকৌ নতুনকৈ যোৱাকালি ৰাতি যিকেইটা মানে টেপ আছিল চবকেইটা তেওঁলোকে মানে চুৰি কৰি লৈ গ'ল। এইটো দুৰ্ভাগ্যজনক কথা যে এটা মছজিদ হয়, আল্লাহৰ ঘৰ হয়, মানুহৰ কোনো ভয় নাই। আমাৰ চব চব খোলাই থাকে, আমাৰ মছজিদত এচি আছে, এইবোৰ চব খোলাই থাকে। আমাৰ এটা আস্থা আৰু বিশ্বাস আছে যে ইয়াত কোনো চুৰ নকৰিব। কিন্তু দুৰ্ভাগ্যজনক কথা, এই ড্ৰাগছৰ অবাধ বেহা হোৱাৰ কাৰণে আজি এনেকুৱা চুৰি কাৰ্য সংঘটিত হ'বলগীয়া হৈছে। মই অনুৰোধ কৰিম প্ৰশাসনক যাতে অনতিপলমে ইয়াৰ এটা ব্যৱস্থা কৰে আৰু ইয়াৰ পৰা ওলাই উশাৰে যাতে এই ড্ৰাগছৰ যিবোৰ চলি আছে যুৱ চামৰ মাজত, এইবোৰ যাতে একেবাৰে মানে শেষ কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনালো। তাৰোপৰি দেখা যায় তীৰ খেলা, জুৱা খেলা, এইবোৰৰ অবাধ চলি আছে। আমি ইণ্ডিঙো চলি আছে, এইবোৰ আমাৰ প্ৰশাসনৰ চকুত নপৰে নেকি? দুৰ্ভাগ্যজনক কথা। এইবোৰ আপোনালোকে চকু দিব লাগে। গতিকে আমি ইয়াৰ শান্তপ্ৰিয় মানুহ, চব মানুহ এই অঞ্চলৰ মানুহ শান্তপ্ৰিয় মানুহ। ইয়াৰ মাজতে কিছু দুৰ্বৃত্তই এনেকুৱা কাম কৰি আছে, যাৰ কাৰণে অঞ্চলটো এটা অস্থিৰতাৰ সৃষ্টি হৈছে। এই অস্থিৰতা দূৰ কৰাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছো, অনতিপলমে পদক্ষেপ লওক, তেতিয়াহ'লে আমাৰ অঞ্চল সুস্থ আৰু শান্ত থাকিব। হয়, ইয়াতে মানে এটা মই কথা জানিব বিচাৰিম যে মছজিদত চিচি কেমেৰাৰ ব্যৱস্থা হয়, চিচি কেমেৰা ইয়াৰ আগত আমাৰ মাদ্ৰাসাত আছিল, অলপ মানে বিজুতি হৈছে, আৰু আমাৰ কমিটিয়ে চিন্তা কৰি আছে যে এতিয়া বাধ্যতামূলক যে আমাৰ CCTV লাগিব আর কি, অন্যথা আৰু বিকল্প নাই আর কি। হয়, আপোনালোকে জানিলে যে খলিচাভিটা জামে মছজিদত চুৰিকাণ্ড সংঘটিত হৈছে, আৰু এই কমিটিৰ যিসকল ব্যক্তি আছে তেখেতসকলেও প্ৰশাসনক জনাইছে যে ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয়। জলেশ্বৰৰ পৰা মই ৰফিকুল ইছলাম, প্ৰতিদিন টক্স।